লৈ মানে দেউতা থাকোঁতে তাৰমানে দেউতাই মাটিটো তাৰমানে এই আমাৰ দুটা ভাইটি যে এই পৰিমল চৰকাৰ আৰু বিমল চৰকাৰ সিহঁতক মাটিৰ ভাগটো দেউতাই নিদিয়াৰ কাৰণে মই দেউতাক ক'লোঁ যে দেউতা মাটিটো তুমি আপোনাৰ পৰা তাৰমানে বস্তুটো শেষ কৰি দিয়ক যেনেকৈ হওক। তেতিয়া দেউতাই ক'লে যে মই মাটিটো এটা কাম কৰোঁ, মই যিটো নাতিক মই পালি আছোঁ তেওঁক মই দান সূত্ৰে মই 1 কাটা 1 লাচা দিম আৰু 1 কাটা 1 লাচা মই তোক দিম আৰু 1 কাটা 5 লাচা আমাৰ টোটাল মাটি হ'ল 3 কাটা 7 লাচা মাটি আৰু 1 কাটা 5 লাচা মাটি যে দেউতাই মোক তাৰমানে এইটো পাৱাৰ অফ এটাৰ্নিক মোক বনাই দিলে যে মোৰ পিছত যদি আৰু যদি তোৰ মোৰ ওপৰত পইচা খৰচ কৰিব লাগে বেমাৰৰ কাৰণে তই ক'ৰ পৰা কৰিবি, তই যিমানখিনি কৰিছ তই কৰিছাই আৰু বাদ বাকী যদি লাগে আৰু কেতিয়াবা তই ক'ৰ পৰা কৰিবি। সেইকাৰণে সেই মাটিটো মোক পাৱাৰ অফ এটাৰ্নিক দি থৈ গ'লে দেউতাই। দিয়াৰ পিছত তো দেউতাই এই ঢুকাৰ পিছত এই মাটিটো আৰু মোৰ বিক্ৰী কৰাৰ প্ৰয়োজন নহ'লে। তাৰপিছত কি হ'লে মোৰ মাজু দাদা বিমল চৰকাৰে আহি মোক তাৰমানে মোৰ জাগা যিটো নেকি দেউতাই মোক দি থৈ গৈছিল এইটো জাগাৰ মাজত মই এটা পাকা কাম কৰি আছিলোঁ। পাকা কাম কৰোঁতে সি আহি বাধা দিলে যে এই পাকা কাম তই কৰিব নোৱাৰা, তো মোক মাটি মোৰ ভাগৰ মাটি ক'ত। পিছত মই কি কৰিলোঁ, মই ক'লোঁ যে দেউতাটোতো ভাগ দিয়া নাই, মোক পাৱাৰ অফ এটাৰ্নিক দি থৈ গৈছে। সি কৈ আছে যে নাই যিটো পাৱাৰ অফ এটাৰ্নিক দি থৈ গৈছে তো এই মাটিটো মোক ৰেজিষ্ট্ৰি দে। মই ক'লোঁ মই অকলে কেনেকৈ দিম, এইটোতো তাৰমানে ৱাৰিছ আছে, দাদা আছে, 3টা বাইদেউ আছে, মই অকলে কেনেকৈ দিম। সি ক'লে যে তই ৰেজিষ্ট্ৰি দে আৰু সিহঁতৰ লগত কি কথা বাৰ্তা পাতিব লাগে মই পাতি ল'ম। তাৰপিছত মই নিজে বচাৰ কাৰণে মই তেওঁক তাৰমানে সি মোক বলপূৰ্বক মোক লৈ গ'লে দলগাঁৱৰ ৰেজিষ্ট্ৰি অফিচত লৈ কেনে মোক ৰেজিষ্ট্ৰি ল'লে। তাত ৰেজিষ্ট্ৰাৰে মোক এইটো সোধা নাই যে তুমি কিৰ ভিত্তিত তাৰমানে তুমি ইয়াক ৰেজিষ্ট্ৰি দি আছা। তো মই তেওঁক কৈছোঁ যে মোৰ ওচৰত পাৱাৰ অফ এটাৰ্নিক আছে আৰু পাৱাৰ অফ এটাৰ্নিকটো তাৰমানে যে দেউতাৰ ডেথ হোৱাৰ পিছত যে পাৱাৰ অফ এটাৰ্নিকৰ ভেলু নাথাকে মই সেইটো কিন্তু সেই বিষয়ত অজ্ঞাত, মই নাজানো। তাৰপিছত মই নাজানো তথাপি মই ৰেজিষ্ট্ৰি ল'লোঁ। ৰেজিষ্ট্ৰি মই ভাবক মানে এটাই কথা যে আমাৰ বাউণ্ডেৰীত মই একো কৰিব নোৱাৰোঁ, মানে মোক সদায় তাৰমানে টৰ্চাৰ কৰি থাকে বলপূৰ্বকভাৱে। লাষ্টত মই তাৰমানে তেওঁৰ ওচৰত হাৰ মানি গ'লোঁ। মানি কেনে মই তাৰমানে বাধ্য হ'লোঁ তেওঁক তাৰমানে ৰেজিষ্ট্ৰি দিবলৈ মই বাধ্য হ'লোঁ। সি মোক লৈ গ'লে, লৈ কেনে মোৰ পৰা যি কৰিব লাগে মোক কৰি ল'লে। তাৰপিছত সি আৰু মোক একো বেলেগ কামত একো বাধা নিদিয়ে। তো মই কৈছিলোঁ যে ৰেজিষ্ট্ৰি যে মই তোক দিম আৰু সিহঁতে যে মোক ধৰিব, ক'লে যে নাই সিহঁতৰ লগত কি কথা আছে মই কথা পাতি ল'ম, তোৰ একো প্ৰব্লেম নাই, তই মোক খালি তোৰ পৰা মোক ৰেজিষ্ট্ৰিটো দিব লাগে। মই দি দিলোঁ ৰেজিষ্ট্ৰিটো। তো সি কি কৰিলে ৰেজিষ্ট্ৰিটো লৈ কেনে এই আমাৰ যে ৱাৰিছ আছে সিহঁতৰ লগত কথা বতৰা নাপাতি সি নিজে মনে মনে নামজাৰি কৰি ল'লে। নামজাৰি কৰি